আমাৰ মাজত উপস্থিত থকা গোলাঘাট জিলাৰ এছপি শ্ৰীযুত ৰাজেন্দ্ৰ সিং ডাঙৰীয়া তেখেতৰ বক্তব্য ৰাখিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই প্ৰথমতে সকলোকে আমি যিটো সময় দিছিলোঁ সেই সময়ত আহি পাব নোৱাৰিলোঁ, বেলেগ আমি কামত আছিলোঁ IGP ছাৰৰ লগত। মই সেইকাৰণে আপোনালোকৰ পৰা মই ক্ষমা বিচাৰিছোঁ। আৰু আজি একচুৱেলি এই মিটিংখন আমি অহাকালি কৰাৰ কথা আছিলে, কিন্তু অহাকালিও এটা বিশেষ কাৰণবশতঃ আমি এইটো আজি আগুৱাই আনিব লগা হ'ল। আজিৰ এই সভাত আজিৰ এই সভাত উপস্থিত আমাৰ মধ্য অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক মহোদয়, আমাৰ অতিৰিক্ত আয়ুক্ত তথা ধনশিৰি মহকুমাধিপতি ডাঙৰীয়া, 2IC CRPFৰ লগতে আমাৰ SDPO এছিষ্টেণ্ট কামাণ্ডেণ্ট 11 বেটেলিয়ন, ইয়াত উপস্থিত গণ্যমান্য ব্যক্তিসকল আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ৰাইজ। আজি প্ৰায় 2 মাহমানৰ আগতে মই এইটো অঞ্চলত এই যে ভিতৰৰ অঞ্চল সেইবিলাক চাবলৈ আহিছিলোঁ। আমাৰ যিটো নৰ্মেল পুলিচৰ যিটো থাকে, আহোঁতে তেতিয়া ইয়াৰ পৰা অলপ আগত এটা তিনিআলি আছে, মই নামটো পাহৰি গ'লোঁ, কি তিনিআলি কয়, ষোল্লগুৰি তিনিআলি। মই এটা পোষ্টাৰ এখন দেখিলোঁ, পোষ্টাৰখন তাতে এইটো হেৰিৰ কাৰণে, তাতে বিতুপনৰ হেৰি আছে, ফটোখন আছে, ফোন নম্বৰ লিখা আছে, আৰু তাতে লিখা আছে যে মানে এই আৰ্মি বা পুলিচৰ চাকৰিৰ কাৰণে শাৰীৰিক প্ৰশিক্ষণ দিয়া হ'ব, আপোনালোকে যোগাযোগ কৰক। তাত যিবিলাক মানুহ আছিলে কাষৰ মানুহ, মই সুধিলোঁ এইটো ক'ৰ পোষ্টাৰ, এইটো কি কৰে? তেওঁ ক'লে যে ল'ৰাজনে CRPFত কাম কৰে আৰু ট্ৰেইনিং দিয়ে, ল'ৰা ছোৱালীক বেলেগ ট্ৰেইনিং দিয়ে এইটো অঞ্চলৰ আৰু। মই কিমান টকা লয়? কৈছে নাই, পইচা নলয়, ফ্ৰীকৈ দিয়ে। মই যে CRPFত কাম কৰে, আৰু CRPFত কাম কৰিলেতো তেওঁলোকৰ নিজৰ কোম্পানী বা বেটেলিয়নত থাকিব লাগে, সময় নাপায়। তাৰ ঘৰ ক'ত বোলে ইয়াতে, আৰু থাকে ক'ত বোকাজানত, আৰু ট্ৰেইনিঙো ফ্ৰীকৈ দিয়ে। কথাটো অলপ জানি পেলাই মোৰ ইণ্টাৰেষ্টিং লাগিলে, কাৰণ যিকোনো পুলিচ ফ'ৰ্চ বা অসম পুলিচে হওক বা CRPয়ে হওক বা আৰ্মি হওক, আমাৰ যিটো নৰ্মেল আমাৰ কৰ্ম বা এইটো দায়িত্ব, তাৰ উপৰি আমাৰ আৰু এটা থাকে, আমাৰ দায়িত্ব থাকে যে আমি যাতে মানে বিভিন্ন অঞ্চলৰ পৰা, আৰু বিশেষকৈ যিবিলাক পিছপৰা অঞ্চল, সেই অঞ্চলৰ পৰা যিবিলাক ফিজিকেলি ফিট আৰু কামত ভাল তেনেকুৱা ল'ৰাক আমি চাকৰিত এই যাতে মকৰ হ'ব পাৰে, চাকৰিত যাতে তেওঁলোক সোমাব পাৰে, তাৰ কাৰণে আমি প্ৰি ৰিক্ৰুটমেণ্ট ট্ৰেইনিং এইটো অৰ্গেনাইজ কৰাটো সেইটো আমাৰ দায়িত্ব। গতিকে এইটো কামটো মই দেখিছোঁ এই ল'ৰাটোৱে অকলে কৰি আছে। আহি মই এটা চালোঁ, আৰু কাৰোবাক সুধিলোঁ, ইয়াতে সেই দোকানখন আছে, তাতো মই বহুত সময় ৰ'লোঁ, ৰৈ পেলাই চাই পেলাই মই ডিচাইড কৰিলোঁ যে নাই, মই তাক লগ পাব যাম। লগ পাব গৈ পেলাই মই ইয়াতে খবৰ কৰোঁতে ক'লোঁ যে নাই, সি বোকাজন আছে, অকল দেউতাক থাকে ঘৰত। তো তাৰ ঘৰলৈ মই গুচি গ'লোঁ। ঘৰত গৈছে, মোৰ লগত SDPও আছিলে সেইদিনাখন, আমি একেলগে গ'লোঁ, গৈ কথা পাতিলোঁ, গোটেই বস্তুটো মোৰ বিৰাট ভাল লাগিল। ভাল লাগি মই সেইদিনাখনে ডিচাইড কৰিলোঁ যে এইটো অঞ্চলত আমাৰ যিটো হেৰি আছে, আমাৰ যিটো উদ্দেশ্য, অসম পুলিচৰ যিটো উদ্দেশ্য, গোলাঘাট আৰক্ষীৰ যিটো উদ্দেশ্য, যে আমি গাঁও অঞ্চলৰ পৰা যিবিলাক ফিজিকেলি ফিট, স্বাস্থ্য ভাল ল'ৰা ছোৱালীবিলাক যিবিলাক টেলেণ্ট আছে, নিজে নেচাৰেলি মানে একো ট্ৰেইনিং নিদিয়াকৈ যিবিলাকে চাকৰিত সোমাব পাৰে, অলপ খালি আমি যদি দেখুৱাই দিব পাৰোঁ কেনেকৈ দৌৰিব লাগে, কেনেকৈ জাম্প মাৰিব লাগে, কেনেকৈ পুছ-আপ মাৰিব লাগে, যিটো সেই কি কয় ৰিটেন যিবিলাক এক্সামিনেশ্যন হয় তাত আমাৰ কি প্ৰশ্ন আহিব পাৰে, কেনেকৈ কৰিব পাৰে, এটা পৰীক্ষাৰ কাৰণে যিটো ছিষ্টেমেটিকেলি আগবঢ়াই লৈ যায়, সেই যিটো মানে ৰেলী, সেই ৰেলীটো আমি ইয়াতে পাতিম। আৰু যিহেতু বিতুপনে অলৰেডি বিতুপন আৰু ভূপেন বৰুৱা যাতে তেনেকুৱা যিটো ট্ৰেইনিং দি আছে সেইটো কৰিব পাৰোঁ, সেইটো আমি মানে ব্যৱস্থা কৰিম। মই লগে বিতুপনৰ যিজন বেটেলিয়ন আছে, বেটেলিয়নৰ কামাণ্ডাৰৰ লগত মই নিজে কথা পাতি মই ক'লোঁ যে এইখিনি কৰিব লাগে। আৰু এতিয়া মই নেক্সট আমি ট্ৰাই কৰিম যে ভূপেনকো যাতে আমি ওচৰৰ কোনোবা CRPFৰ বেটেলিয়ন আমি যাতে পষ্টিং কৰাই লৈ আনিব পাৰোঁ, বা নহ'লে এটলিষ্ট অন ডেপুটেশ্যন আনিব পাৰোঁ, যাতে দুইজনে সমানে এইটো ট্ৰেইনিংটো ইয়াতে কৰিব পাৰে। প্লাছ আমি তেতিয়া মই 11 বেটেলিয়ন আমাৰ দেৰগাঁৱত আছে, তাৰ কামাণ্ডাৰটোৰ লগত মই নিজে কথা পাতিলোঁ, ক'লোঁ যে বেটেলিয়নবিলাকত আমাৰ ইনষ্ট্ৰাক্টৰ থাকে, যিয়ে শিকায় কেনেকৈ কৰিব লাগে, যে মই কৈছোঁ যে বেছি ইনষ্ট্ৰাক্টৰ দৰকাৰ নাই, মাত্ৰ 2জন ইনষ্ট্ৰাক্টৰ দিয়ক। আমাৰ সোণাজান থানা আছে, সেই থানাতে তেওঁলোকে থাকি পেলাই তেওঁলোকে ইয়াতে
এই ৰেগুলাৰ আগবেলা বা পিছবেলা মানে পুলিচৰ নিচিনাকৈ নহয়, যিটো মানে এই ট্ৰেইনিঙৰ কাৰণে এই ৰিক্ৰুটমেণ্টৰ কাৰণে ট্ৰেইনিংটো দিব, কেনেকৈ জাম্প কৰিব লাগে, কেনেকৈ দৌৰিব লাগে, টাইমিং থাকে, প্ৰত্যেক টাইমিং লগত মাৰ্কছ থাকে। তো সেইবিলাক যাতে ভালকৈ সেই ট্ৰেইনিং দিব পাৰে আৰু যাতে ইয়াৰ পৰা মেক্সিমাম ল'ৰা ছোৱালীয়ে যাতে অসম পুলিচতে হওক বা CRPত হওক, আৰ্মিত হওক, এইবিলাকত সোমাব পাৰে। এতিয়া প্ৰত্যেকটো ফ'ৰ্চৰ কাৰণে এই ৰিকুৱাৰমেণ্টটো বেলেগ। অসম পুলিচত যদি এতিয়া দৌৰিব লাগে 3.2 কিলোমিটাৰ দৌৰিব লাগে, লং জাম্প আছে, তাৰপিছত আকৌ হেৰি আছে 100 মিটাৰ হেৰি আছে, ৰেচ আছে, সেইবিলাকত প্ৰত্যেকতে মাৰ্কিং ছিষ্টেম আছে। আগতে বহুত বদনাম আছিলে অসম পুলিচত যে চাকৰিত সোমাবলৈ হ'লে পইচা লাগে বা কোনোবা চিনাকি মানুহ থাকিব লাগে, কিন্তু আজি চৰকাৰৰ এটা পদক্ষেপৰ কাৰণে যোৱা 10 বছৰত অসম পুলিচত যিমান ল'ৰা ছোৱালী প্ৰাইভেট চাকৰি পাইছে, একো পইচা দিবৰ দৰকাৰ নাই, খালি নিজে ফিট হ'ব লাগিব। কিন্তু অকল ফিজিকেলি ফিট হ'লেই নহ'ব, সেই যিটো ছিষ্টেমত এতিয়া 100 মিটাৰত ইমান টাইমিং থাকে যে ইমান ছেকেণ্ডৰ ভিতৰত দৌৰিলে 20 নম্বৰ, ইমান ছেকেণ্ডত দৌৰিলে 19 নম্বৰ, সেইমতে হেৰি হয়, সেই টাইমিং হয়। আৰু সেই টাইমিংবিলাক আগতে মানুহে এনেকৈ জুখি লয়, কিন্তু আজিকালি চব কম্পিউটাৰাইজ হ'ল। কোনোবা যদি সেই ৰিক্ৰুটমেণ্টত গৈছে তেতিয়া গম পাব, ইভেন লং জাম্পৰ কিমান জাম্প মাৰিলে সেইটোও কম্পিউটাৰাইজ হয়। আগতে ইণ্টাৰভিউ হৈছিলে, সেই বৰ্ডবিলাকত SP থাকে বা কমাণ্ডেণ্ট থাকে, আমি কাৰোবাক ভাল লাগিলে 5 নম্বৰ জেগাত 4 নম্বৰ দিব পাৰোঁ, কাৰোবাক 3 নম্বৰ দিব পাৰোঁ, 2 নম্বৰ দিব পাৰোঁ। আজিকালি সেই ইণ্টাৰভিউ মানে নাইকিয়া কৰি দিলে। গতিকে এতিয়া যাৰ চাকৰি হৈছে সম্পূৰ্ণ নিজৰ কাৰণে হ'ব। গাঁও অঞ্চলত ল'ৰা ছোৱালীবিলাকৰ ফিজিকেল ফিটনেছ ভাল থাকে, যাতে পলিউশ্যন নাথাকে, কিন্তু সেই ছিষ্টেমটো নজনাৰ কাৰণে, পৰীক্ষাত কেনেদৰে দিব লাগে সেইটো নজনাৰ কাৰণে এতিয়া চাকৰি পোৱাটো দিগদাৰ হয়। এতিয়া চাকৰি অলৰেডি বাঢ়ি হৈছেই, এডভাৰটাইজমেণ্ট হৈছেই। মই আশা ৰাখিছোঁ যে সকলোৱে এই যিকেইদিন ট্ৰেইনিং চলিব, এই যে ফ্ৰী যিটো ট্ৰেইনিং চলিব, ইয়াত 11 বেটেলিয়নৰ লগতে গোলাঘাট ইয়াত হাই পুলিচ আৰু ডিষ্ট্ৰিক্ট পুলিচ বা বিতুপনৰ যিকেইটা আছে, বিতুপনে এইটো ৰেগুলাৰ কৰিব। মই তেওঁলোকক COক ৰিকুৱেষ্ট কৰিম যে তাক একচুৱেলি মানে পেইড লিভ দিব লাগে কেইদিনমানৰ কাৰণে, যাতে ফ্ৰীলি আৰামছে কৰিব পাৰে, এটলিষ্ট 15-20 দিন, নেক্সট 15-20 দিন যাতে দিব পাৰে। আই ৰিকুৱেষ্ট হিজ কমাণ্ডেণ্ট, যাতে আৰু সুবিধা হয়। আৰু মই আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে যিসকল এই অকল দগাঁও মাজগাঁও অঞ্চলৰ বুলিয়েই নহয়, যাৰ কাৰোবাৰ চিনাকি আছে, কাৰোবাৰ যদি সম্বন্ধীয় আছে, তেওঁলোকক মাতি দিয়ক, মাতি দি পেলাই ইয়াতে সেই ট্ৰেইনিংটো, এনেকুৱা ট্ৰেইনিং আৰু পোৱা নাযায়। কাৰণ চুঙাজান অঞ্চল মই দেখিছোঁ বহুত পিছপৰা। আৰু প্ৰথম কথা হ'ল অসম নাগালেণ্ড সীমান্তত আছে, এইটো ডিষ্টাৰ্ব এৰিয়া পৰে, আৰু তাৰপিছত ডিষ্ট্ৰিবিউট এৰিয়া ডিছপিউটেড এৰিয়া পৰে, বা যাতায়াতৰ সুবিধাটো অলপ আছে, অলপ ভাল হৈছে, কিন্তু যিমানখিনি হ'ব লাগে মোৰ মতে হোৱা নাই, কাৰণ বহুত মানে ভিতৰৰ অঞ্চল। এতিয়াও কিন্তু বহুত অলৰেডি ৰাস্তা নতুনকৈ বনাই আছে। ইয়াৰ পৰা বাকী কমিউনিকেশ্যনৰ প্ৰব্লেম, ইয়াৰ বা ইয়াত যিটো স্কুল কলেজ থাকে সেইবিলাকৰো দেখা নাই। গতিকে মই আশা ৰাখিছোঁ যে এইকেইদিন যিটো ট্ৰেইনিং চলিব তাত আপোনালোকে খুব ভালদৰে এইটো ট্ৰেইনিং কৰক। আৰু মই একচুৱেলি অলমষ্ট 100% চিয়'ৰ যে যোৱাবাৰ যদি ইয়াৰ পৰা যদি 8টা ল'ৰা যদি পাইছিলে, এইবাৰ 18টা ল'ৰা ছোৱালীয়ে পাব। কাৰণ এই যিটো ট্ৰেইনিং হ'ব, এই ট্ৰেইনিঙত আপোনালোকে গম পাব ট্ৰেইনিঙে বহুত সহায় কৰিব। কেতিয়াবা প্ৰব্লেমটো হয় যে কিছুমানে খুব দৌৰিব পাৰে, জাম্পতো ভাল, ৰিটেনতো ভাল, কিন্তু চাকৰি নাপায়। সৰু কিছুমান 2-এটা ভুলৰ কাৰণে হয়। সেই ভুলবিলাকো আমাৰ যিসকল ইনষ্ট্ৰাক্টৰ আছে তেওঁলোকে ধুনীয়াকৈ বুজাই দিব, ধুনীয়াকৈ আপোনালোকক দেখাই দিব। তো মই ইমানকে কৈ মোৰ বক্তব্যৰ সামৰণি মৰাৰ আগতে মই আমাৰ আৰক্ষী মহাপৰিদৰ্শক মহোদয়কো মই ধন্যবাদ জনাইছোঁ। ছাৰ বহুত দূৰৰ পৰা আহিছে, বহুত কামৰ মানে কামৰ বহুত প্ৰেছাৰ, মানে বহুত ব্যস্ততা, তাৰ মাজতো মানে কোৱাৰ কাৰণে যেতিয়া এই যিটো বিতুপন ফিজিকেল একাডেমীৰ কথা শুনিলে ছাৰে নিজেই ক'লে যে মই আহিম। গতিকে আমি মিলাই পেলাই অহাকালিলৈ একচুৱেলি মানে পূৰা বিজি চিডিউল, সেইকাৰণে বিজি চিডিউলৰ কাৰণে আমি আগুৱাই আনিব লগা হ'ল, অলপ দেৰি হ'ল। মই ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ অতিৰিক্ত আয়ুক্ত তথা আমাৰ মহকুমাধিপতি ডাঙৰীয়া, তেওঁকো মই মানে এবাৰ কওঁতে তেওঁ মানে এবাৰো না কোৱা নাই, একদম আহিম বুলি কৈছে লগে আমি সকলোৱে আহিছোঁ। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ মূল্যৱান সময় নষ্ট কৰাৰ কাৰণে। 11 AP এছিষ্টেণ্ট কমাণ্ডেণ্ট CO আজি আহিব নোৱাৰিলে, তেওঁ মানে ইম্পৰ্টেণ্ট কিবা এটা বৰ্ড চলি আছে। এণ্ড অফক'ৰ্ছ দ্য IC of CRPF battalion for sparing his valuable time. Thank you very much.